তো গাইছ এটা ভিডিঅ' আছে মোৰ ওচৰত যোনটো নেকি ভিডিঅ' মামাক 10,000 টকা কৈ দিছে এজন মানুহে মানে কেলে দিছে তো গাইছ সকলোৱে ভিডিঅ'টো চাওক তাৰপৰা মই মঞ্চত বহি থাকোঁতে আমাৰ মণিৰাম দাস বাপে মোক 10,000 টকা দিলে। এই 10,000 টকা দি ক'লে যে বাপ আপোনালোক যাতে ইলেকশ্যনত জিকিব পাৰে দান মই আগবঢ়ালো 10,000 দিলে আপোনাৰ 10,000 টকা দিলে সেইকাৰণে আপুনি পুৰা পাৰ্টি কৰক এতিয়া উপায় নাই নহয় নহ'লে পাৰ্টি নকৰিলে এটা কাম কৰক 10,000 টকা এই ঋণটোত মানে সুদলৈ কাৰোবাক দি দিয়ক সেইটো আকৌ 1 লাখ টকা হৈ যাব আচ্ছা মণিৰাম দাস বাপে 10,000 টকা আপোনাক দিলে 10,000 টকাটো কি কৰিব এতিয়া দি দিয়ক মহিলাবিলাকক পাৰ্টি কৰিব হেতি পুৰা একদম আপং চাপং খাই পুৰা পেলত ঢলং পলংকে নাচি দিব তো গাইছ এইটো এটা কথা কৈছোঁ মই মণিৰামে যেনিবা 10,000 টকা আপোনাক দিলে হয় নহয় এই 10,000 টকাটো এটা কাম কৰক আপুনি 10,000 টকাটো এই মাইকী মানুহ কাৰোবাক এটকাকৈ দি দিয়ক তেতিয়া আপোনাৰ ভাল আছে নহ'লে ইলেকশ্যন জিকিবৰ কাৰণে আপোনাক দিছে ইলেকশ্যনত খৰচ কৰিবলৈ সেই 10,000 টকাটো বাদ দিয়ক আপোনালোকে ইলেকশ্যন টাইমত ঋণ লৈ পিনে 500-600 কোটি টকা খৰচ কৰি দিয়ে কথা এটা কৈছোঁ মই সেই 500-600 কোটি টকাটো যদি আপোনালোকে ৰাখি থয় অসমখনত যদি সুদটো দি পিনে যদি এদায় কৰে নহয় তেতিয়া বহুত হৈ যাব 75 বছৰ ৰাজত্ব কৰি পিনে কংগ্ৰেছে কমচে কম নহ'লেও 100 কোটি টকা ঋণ লৈছিলে আপোনালোকে 10 বছৰ দিন ৰাজত্ব কৰি পিনে 10,000 কোটি টকা আপোনালোকে ঋণ লৈছে ভাবি চাওক তেনেহ'লে কেনেকুৱা ছিষ্টেম হ'ব পাৰে কেনেকুৱা কি হ'ব পাৰে দেশখনৰ লগত আৰু এটা কথা কৈছোঁ মই স্পষ্টভাৱে আপোনাৰ 10,000 টকা দিছে সেইকাৰণে আপুনি জেপত সাঁচি থৈছে লোকক আপুনি 10,000-20,000 টকা দিয়ে সিহঁতি গোটেই খৰচ কৰি দিয়ে কিন্তু তাৰে মাজত মই কথা এটা আপোনাক স্পষ্টভাৱে জনাইছোঁ যে মানে এইটো ছিষ্টেম নকৰিব যোনটো নেকি আপোনালোকৰ অলপ ভুল হয় তাৰে মাজত কিছুমান মানে অলপ ৰিস্কি কাম থাকে ন